আহিব খোজো নিযুত মইনা স্কিমখনে আমাৰ এটা গেম চেঞ্জিং এটা আঁচনি হ'ব বুলি মই ধাৰণা কৰোঁ। বাল্য বিবাহৰ সময়ত যেতিয়া আমি আইনৰ ধাৰাৰ মাজেৰে বাল্য বিবাহক আমি আঘাত দিছিলোঁ, তেতিয়া পৰামৰ্শ আহিছিল যে গ্ৰেপ্তাৰ আদিৰ লগতে উদগনিমূলক ব্যৱস্থাও ল'ব লাগে। নিযুত মইনা আঁচনিৰ অধীনত একাদশমান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকা পাব। দ্বিতীয়, যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব তাত এডমিশ্যনৰ কাৰণে 12,500 টকাৰ উদগনি লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 15,000 টকাৰ উদগনি পাব। আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছতো বিনামূলীয়া নামভৰ্তি, স্কুটি, পাঠ্যপুথিৰ বাবে অৰিহণা, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি, এই গোটেইবিলাক তেওঁলোকে পায়েই থাকিব। নিযুত মইনা আঁচনি এক অতিৰিক্ত আঁচনি হ'ব। অৰুণোদয় আঁচনি 2.5 লাখ হিতাধিকাৰী বৃদ্ধি হ'ব আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জীৱন সুৰক্ষা বীমাৰ সৈতে সমাহিত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ উপৰিও চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰথমবাৰৰ বাবে যিমান ব্যক্তিৰ পৰিয়ালত ৰেচন কাৰ্ড আছে সিমান ব্যক্তিকে অৰুণোদয় দিয়াৰ বাবেও এটা বৈপ্লৱিক সিদ্ধান্ত এটা আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, যি আজিৰ ঘোষণাৰ ভিতৰত অন্যতম। 1 লাখ চৰকাৰী চাকৰিৰ পিছত 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। কিন্তু আৰু এটা সামাজিক ন্যায় দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে যে একেটা পৰিয়ালতে চৰকাৰী চাকৰি যাতে পুঞ্জীভূত নহয়, সেইকাৰণে এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট দিম। এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা আৰু পৰ্যায়ক্ৰমে 25,000 টকাৰ বেংক লোন, 12,500 টকাৰ ছাবচিডিৰ কথা আমি উল্লেখ কৰিছোঁ। আজিৰ বিত্তমন্ত্ৰীৰ ভাষণত নগৰৰ আত্মসহায়ক গোটসমূহলৈও এই আঁচনিখন সম্প্ৰসাৰিত কৰাৰ কথা উল্লেখ কৰা হৈছে। মাইক্ৰ' ফাইনেন্স লোন ৰেহাই 50,000 টকালৈকে লোন লোৱা মহিলাসকললৈকে সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আৱাস যোজনাত 1 লাখ ঘৰ বনোৱা হ'ব, তাৰ 13,000 চাহ শ্ৰমিকৰ বাবে সংৰক্ষিত হ'ব। মিছন বসুন্ধৰা 3 আঁচনিৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকসকলে যাতে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে, তেওঁলোকে সহজভাৱে যাতে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে, তাৰ বিষয়েও এই বাজেটত কোৱা হৈছে। চাহ বাগিচাৰ শ্ৰমিকৰ বকেয়া বিদ্যুৎ বিল পৰিশোধ কৰাৰ কথাও এই বাজেটত উল্লেখ কৰা হৈছে।